হে গাইছ, মই আজি এটা সৰু চাই ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ আমাৰ অসমৰ কেণ্ডিডেটবিলাকৰ কাৰণে। তো আমাৰ অসমত এতিয়া চলি আছে বহুত পষ্টৰ এপ্লাই, যেনেকৈ অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পষ্ট ওলাইছে। তাতে আছে আমাৰ এজ কিমান লাগিব আৰু কোৱালিফিকেশ্যন কিমান লাগিব মই গোটাইবিলাক কৈ আছোঁ ইনফৰমেশ্যন ভিডিঅ'টোত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো মই কৈ আছোঁ শুনক ভালকৈ। আমাৰ এজ লাগিব তাতে APF কনষ্টেবলত 18ৰ পৰা নৰ্মেল, এতিয়া আগত 25 আছিলে, এতিয়া 26 বছৰলৈকে দিছে নৰ্মেল। তো আমাৰ ST SC থাকিব 5 বছৰ, তাৰ লগত 31 বছৰলৈকে কৰিব পাৰিব ST SC, আৰু OBC থাকিব 29লৈকে OBC, আৰু বাকী আৰু কোৱালিফিকেশ্যন লাগিব আমাৰ 12 পাছ যদি আছে আপোনালোকে UBত এপ্লাই কৰিব পাৰিব। UB, APF, কেম ৱাটচাৰ, আৰু যদি গ্ৰেজুৱেশ্যন আছে আপোনালোকৰ, গ্ৰেজুৱেশ্যন থাকিলে 2 ষ্টাৰৰ মানে গ্ৰেড 1ৰ পষ্টত এপ্লাই কৰিব পাৰিব। আৰু যদি UB আছে 1 ষ্টাৰ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব আপোনালোকে। এইখিনি গম পালে। তো এতিয়া আমাৰ এপ্লাই হৈছে ইয়াতে 22 জানুৱাৰীৰ পৰা হৈছে। তো এতিয়া আমাৰ মানে লাষ্ট ডেট আছে ফেব্ৰুৱাৰীৰ 8 তাৰিখলৈকে। এনে নটিচ মতে ফেব্ৰুৱাৰীৰ 22 তাৰিখলৈকে আহিছিলে, কিন্তু এতিয়া আৰু এটা নটিচ দিছে নতুনকৈ। এতিয়া নটিচটোত আছে আমাৰ ফেব্ৰুৱাৰীৰ 8 তাৰিখলৈকে।